হনুমান চালিচা যেনেকৈ সদায় পঢ়িব পাৰি, বজৰং বাণ সদায় পঢ়িব পাৰিনে, পাঠ কৰিব? বজৰংগ বাণো সদায় পাঠ কৰিব পাৰি। এতিয়া কথাটো এনেকুৱা যে বজৰংগ বাণখনৰ ওপৰত বিভিন্ন ধৰণৰ বিভ্ৰান্তি আছে আমাৰ সমাজত, যে সকলোৰে নিজৰ নিজৰ দৃষ্টিভংগী আছে, সকলোৱে নিজে নিজে কিছুমান কথা ক'ব পাৰে। যেনেকৈ মই বজৰংগ বাণখন অধ্যয়ন কৰি এটা কথা বুজিব পাৰিছোঁ ইমান দিনে, যে তাত লিখা আছে ধূপ দে অৰ জপে হমেশা তাকে তন নহি ৰহে কলেশা। ধূপ দে অৰ জপে হমেশা, ইয়াৰ শব্দৰ অৰ্থটো আমি কেনেকৈ বুজিম? যে ধূপ দি হমেশা মানে সদায়, হমেশা শব্দৰ অৰ্থটো সদায় নহয় জানো? তাকে তন্নহি ৰহে কলেশা, তাকে তন্নহি মানে যাতে আমাৰ কোনো ধৰণৰ কলেশ মানে ক্লেশ যাতে নহয়, যাৰ বাবে ধূপ দি আপুনি হমেশা জপ কৰক, সদায় জপ কৰক। কিন্তু হনুমান চালিচাখন যিমান সহজ, বজৰংগ বাণখন ইমান পাঠ কৰাটো সহজ নহয়, শব্দবোৰ কিছু কঠিন। সেইকাৰণে আমি যেতিয়া ভাবিম যে অলপ বেছি শক্তিৰ প্ৰয়োজন আছে, তেতিয়া পাঠ কৰিলেই হ'ল, কিন্তু শুদ্ধকৈ পাঠ কৰিব লাগে।